এভৰিৱান, যিহেতু কাইলৈ এডিআৰই এক্সাম, সেইকাৰণে মই ঘৰৰ পৰা ওলাই বাছ এখনত উঠিলোঁ। বাছখনত ইমান ভিৰ, যেন তেন বহিব ছিট পালোঁ তেতিয়া মৰিগাঁৱৰ পৰা। তাৰপিছত আহি কেনে মই জাগিৰোড হোষ্টেলত অকণমান টাইম ৰখিলোঁ। তাৰপিছত ভিনদেউ বাহঁত আহোঁতে ভণ্টিয়ে চাওকচোন কি দৌৰি দৌৰি ভাগিন পোৱালিটোক কোচত ল'লেগৈ। কোচত লোৱাৰ পিছত অকণমান পিছতে আমি ভণ্টিৰ হোষ্টেলৰ পৰা ওলাই আহিলোঁ। ওলাই কিনে ৰাস্তাটোৰ ভিউ চাওঁ। তাৰপিছত দুপৰীয়া যিহেতু আমি ভোক লাগিছে আমাৰ, সেইকাৰণে আমি ভাত খাবলৈ ওলালোঁ। এইখন হোটেলখনৰ নামটো মই পাহৰিলোঁ। ইয়াতে অলপ ভাগিন পোৱালিটোক ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰাৰ পিছতে চাওকচোন এইখিনি কি ধুনীয়া ভিউজ আহিছে। তাৰপিছত আমি ভাত খালোঁ দুপৰীয়া। এয়া মাছ, লোকেল মুৰ্গী, তাৰপিছত এয়া ভাজি, দালি, কিবাকিবি ঢেৰ কিবাকিবি চব্জি আছে। তাৰপিছত পাপৰ, চাউক, এয়া মুড়িঘণ্ট। এইখিনি খোৱাৰ পিছত চাওকচোন ভাগিন পোৱালি আকৌ তাক অকণমান ওলাই দিলোঁ। কি মৰম লাগিছে তাক দেখিবৰ কাৰণে। তাৰপিছত আহি চাওকচোন গুৱাহাটী পালোঁ আৰু চাওক কি জাম হৈ আছে গুৱাহাটী। ইমান ট্ৰেফিক হৈ থাকে গুৱাহাটীখনতে চাওক। তাৰপিছত আকৌ আহি যোনজনী বাহঁতৰ ঘৰ আহিছিলোঁ, সিহঁতৰ ঘৰত আহি পোৱাৰ পিছত আমাক চাহ, এনেকৈ মিঠাই, তাল পিঠা আৰু কিবাকিবি খাবলৈ দিলে। তাৰপিছত এইজনী মোৰ ফ্ৰেণ্ডে হয়, নেহা, আৰু লগতে বহি থকা তাইৰ নাম সুনীতা সৰকাৰ। তাৰপিছত ইয়াতে চাওকচোন ইহঁতৰ ঘৰত কি ধুনীয়া একুৱাৰিয়াম এটা আছিলে। তাৰপিছত আকৌ তাই পেহীয়েকৰ ঘৰত থাকিব যে, সেইকাৰণে আমাক এৰি কেনে গুচি গ'লগৈ। যাওঁতে বেয়া লাগিছে অকণমান মনটো। তাৰপিছত তাই যাবলৈ ওলালে। এয়া চবকে দেখাই দিছোঁ অকণমান অকণমানকৈ, ইমান আলহী। তাৰপিছত ইভিনিং হোৱাৰ পিছতে আমি তাইক বাই বাই দি কেনে তাই যেতিয়া গুচি গ'ল ন, গুচি যোৱাৰ পিছত আমি সুনীতা অকণমান মানে ছেড হৈ গ'ল, তাই গুচি গ'ল যে কাৰণে। তাৰপিছত আমি ইভিনিং অকণমান তাই যোৱাৰ পিছত ওলাই গ'লোঁ। ওলাই যোৱাৰ পিছত আমি এনেই ঘূৰি আহিলোঁ বাহিৰৰ পৰা অকণমান। তাৰপিছত আকৌ আহি ভাগিন পোৱালি তাই বাইকৰ লগত খেলি আছে, দৌৰি আছে। এতিয়া চাওক এইজনী মমতা মোৰ লগৰে মানে মোৰ ভণ্টি হয় আৰু তাইও আহিছে, তাইও এক্সাম দিব আহিছে। তাইও দৌৰি আহিছে এক্সাম দিবলৈ, লাজ কৰিছে কেমেৰাটো অন কৰাৰ কাৰণে। তাৰপিছত আমি ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। এইজনী হ'ল ৰণা, ইহঁতৰ ঘৰতে আহিছোঁ। তাই বাৰু কলকাতা পঢ়ি আছে যে, বেচেৰীজনী নাই, বেয়া লাগিছে সেইকাৰণে। তাইক লগতে ভিডিঅ' কল অকণমান কৰি ল'লোঁ। তাই একদম কিবাকিবি কৈ আছে আমাক, নাই যে মিছ কৰিছে যে। ভাগিন পোৱালিটো আকৌ খেলি আছে। চবেই চাহ খালে, আকৌ এবাৰ চাহ খালোঁ। লাষ্টত আমি চবেই অমৰা কাটি খালোঁ, ঘৰৰে অমৰা হয়, সেয়া কাটি খালোঁ চবেই মিলিজুলি একেলগে। জ্বলাটো অকণমান বেছি হোৱা বুলি চবেই কৈছে। এতিয়া অমৰাখিনি খাই হোৱাৰ পিছতে আমি বহুত সময় মই মানে লাইভ গ'লোঁ। লাইভ যোৱাৰ পিছত আকৌ এয়া চাওক ৰাতি আকৌ ডিনাৰ কৰিলোঁ। ডিনাৰত আছিলে মাছৰ সৰু সৰু মাছৰ তৰকাৰী, তাৰপিছত চিকেনো আছিলে, ডাঙৰ মাছৰো তৰকাৰী আছিলে, তাৰপিছত আছিলে ভাজি, তাৰপিছত আকৌ আছিলে মাছৰ পেটু ফ্ৰাই। এইবিলাক দি আমি চবেই ডিনাৰ কৰিলোঁ। ডিনাৰ কৰাৰ পিছত এতিয়া মই যিহেতু ভিডিঅ' ভইচ এডিট কৰি আছোঁ, এতিয়া ছাদত আহি অকণমান বহিলোঁ আৰু এডিট কৰি আছোঁ।